নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো সুস্থ সুখী আৰু ভগৱান মহাদেৱৰ অসীম কৃপাৰে ভালে আছে। আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম কুম্ভ ৰাশিৰ বাবে আগষ্ট 2026 মাহটো কেনেকুৱা হ'ব। এই বিষয়ে বৈদিক জ্যোতিষৰ গ্ৰহ নক্ষত্ৰৰ গোচৰ, ৰাশিৰ স্বামী শনিৰ প্ৰভাৱ, শাওণ মাহৰ পবিত্ৰতা, ৰাশি বন্ধনৰ শুভ যোগ, লগতে এই মাহত কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, ধন সম্পত্তি, প্ৰেম, বৈবাহিক জীৱন, স্বাস্থ্য, পাৰিবাৰিক পৰিৱেশ আৰু ভাগ্যৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পৰিব, এই সকলো বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিম। আগষ্ট মাহ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেৱল এটা সাধাৰণ মাহ নহয়। এই মাহত গ্ৰহসমূহৰ অৱস্থান আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিব পাৰে। কিছুমান ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব, আনহাতে কিছুমান ক্ষেত্ৰত ধৈৰ্য, বিচক্ষণতা আৰু সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হ'ব। সেয়েহে এই মাহত কেনে পদক্ষেপ ল'ব লাগে আৰু কি কি বিষয়ত সাৱধানতা হ'ব লাগে, এই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকক জনাবলৈ আমি চেষ্টা কৰিম। শাওণ মাহ হোৱাৰ বাবে ভগৱান শিৱৰ বিশেষ কৃপা লাভ কৰাৰ এক অতি শুভ সময় এইটো। যিসকল ভক্তই আন্তৰিকতাৰে মহাদেৱৰ পূজা অৰ্চনা কৰে, সোমবাৰৰ উপবাস পালন কৰে আৰু স্বাস্তিক জীৱন ধাৰণ কৰে, তেওঁলোকৰ জীৱনত ইতিবাচক শক্তিৰ সঞ্চাৰ হোৱা বুলি শাস্ত্ৰত বৰ্ণনা কৰা হৈছে। এই মাহত আধ্যাত্মিক শক্তি বৃদ্ধি কৰাৰ লগতে মানসিক শান্তি লাভ কৰাৰো এক সুবৰ্ণ সুযোগ আছে। সেয়েহে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক, কিয়নো শেষত মই কুম্ভ ৰাশিৰ বাবে আগষ্ট মাহৰ বিশেষ জ্যোতিষীয় উপায়, শক্তিশালী মন্ত্ৰ, শুভ ৰং, শুভ সংখ্যা, শুভ দিন, লগতে কোনবোৰ কাম কৰিলে অধিক শুভ ফল লাভ কৰিব পাৰিব, এই সকলো গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ সৈতে আজি আমি শ্বেয়াৰ কৰিম আৰু এই তথ্যসমূহ আপোনাৰ বাবে সমগ্ৰ মাহটো অধিক সুফলদায়ক কৰি তুলিব পাৰে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো হওক কেৰিয়াৰ আৰু ব্যৱসায়। কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশৰ পৰা চাবলৈ গ'লে আগষ্ট 2026 মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যথেষ্ট আশাব্যঞ্জক আৰু উন্নতিৰ সম্ভাৱনাৰে ভৰা বুলি ক'ব পাৰি। এই মাহত আপোনাৰ কঠোৰ পৰিশ্ৰম, নতুন চিন্তাধাৰা আৰু বিচক্ষণ সিদ্ধান্তৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা অধিক। বহুদিন ধৰি যি কামৰ বাবে আপুনি চেষ্টা কৰি আছিল, সেই কামত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকলৰ ক্ষেত্ৰত নতুন দায়িত্ব, নতুন প্ৰকল্প অথবা নেতৃত্বৰ সুযোগ লাভ হ'ব পাৰে। কাৰ্যালয়ত আপোনাৰ দক্ষতা আৰু কৰ্মনিষ্ঠাই জ্যেষ্ঠ বিষয়াসকলৰ সন্তুষ্ট কৰিব। সহকৰ্মীসকলৰ সহযোগিতাও যথেষ্ট লাভ কৰিব। যদি বহুদিন ধৰি পদোন্নতি, দৰমহা বৃদ্ধি বা বদলিৰ অপেক্ষাত আছে, তেন্তে এই মাহত কোনো শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। অৱশ্যে সকলো সিদ্ধান্ত ধৈৰ্য সহকাৰে ল'ব আৰু জলবাজি কৰি কোনো গুৰুত্বপূৰ্ণ নথিপত্ৰত স্বাক্ষৰ নকৰিব। যিসকল নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবেও এই মাহ আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে। ভাল সাক্ষাৎকাৰৰ সুযোগ লাভ হ'ব পাৰে আৰু যোগ্যতা অনুসৰি উপযুক্ত সংস্থাৰ পৰা প্ৰস্তাৱ অহাৰ সম্ভাৱনাও আছে। সেয়েহে নিজৰ দক্ষতা উন্নত কৰাৰ নতুন কৌশল শিকা আৰু আত্মবিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজন। প্ৰিয় দৰ্শক, যিসকল ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকে নতুন বিনিয়োগ কৰাৰ আগতে বজাৰ পৰিস্থিতি ভালদৰে বিশ্লেষণ কৰক। অংশীদাৰৰ সৈতে সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখক আৰু সকলো লেনদেন লিখিতভাৱে সম্পন্ন কৰক। এই মাহত নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে, যিয়ে ভৱিষ্যতে ভাল লাভ কঢ়িয়াই আনিব। যদিও আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, তথাপিও অতি আত্মবিশ্বাস ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাটো উচিত নহয়। যিসকল ফ্ৰিলান্সৰ, ইউটিউবৰ, ক্ৰিয়েটৰ, ডিজিটেল কণ্টেণ্ট নিৰ্মাতা, পৰামৰ্শদাতা বা স্বনিয়োজিত পেছাৰ সৈতে জড়িত, তেওঁলোকৰ বাবেও আগষ্ট মাহটো শুভ। নতুন ক্লায়েণ্ট, নতুন চুক্তি বা অধিক আয়ৰ সুযোগ আহিব পাৰে। নিজৰ কামৰ গুণগত মান বজাই ৰাখিলে দীৰ্ঘম্যাদী সফলতা নিশ্চিত হ'ব। সামগ্ৰিকভাৱে কেৰিয়াৰ আৰু ব্যৱসায় ক্ষেত্ৰত এই মাহত পৰিশ্ৰম, ধৈৰ্য, সৎ ব্যৱহাৰ আৰু সুপৰিকল্পিত সিদ্ধান্ত আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। সঠিক সময়ত সঠিক পদক্ষেপ ল'ব পাৰিলে আগষ্ট মাহে আপোনাৰ পেছাগত জীৱনত এক নতুন দিশ মুকলি কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো হওক শিক্ষাৰ দিশটো। শিক্ষাৰ ক্ষেত্ৰত আগষ্ট 2026 মাহটো কুম্ভ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিশ্ৰম, একাগ্ৰতা আৰু আত্মবিশ্বাসৰ পৰীক্ষাৰ সময় হ'ব। এই মাহত যিমান অধিক নিয়মীয়াকৈ অধ্যয়ন কৰিব, সিমানে ভাল ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে বোৰ্ড পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰিৰ পৰীক্ষা, প্ৰৱেশ পৰীক্ষা, উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকে এই সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব। গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত নতুন বিষয় সহজে বুজি পোৱাৰ ক্ষমতা বৃদ্ধি পাব। কঠিন বিষয়সমূহ ধৈৰ্য আৰু নিয়মীয়া অনুশীলনৰ জৰিয়তে আয়ত্ত কৰিব পাৰিব। বিজ্ঞান, তথ্য প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, অভিযান্ত্ৰিক গৱেষণা, গণিত আৰু কাৰিকৰী শিক্ষাৰ সৈতে জড়িত শিক্ষাৰ্থীসকলৰ বাবে এই মাহ বিশেষভাৱে শুভ। নতুন দক্ষতা শিকা, অনলাইন পাঠ্যক্ৰম সম্পূৰ্ণ কৰা বা নতুন প্ৰযুক্তি আয়ত্ত কৰাৰ সুযোগো লাভ হ'ব।
যিসকল শিক্ষাৰ্থীয়ে বিদেশত উচ্চ শিক্ষা গ্ৰহণৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবেও কিছুমান ইতিবাচক খবৰ আহিব পাৰে। বৃত্তি, সাক্ষাৎকাৰ বা আবেদন সম্পৰ্কীয় কাম কাজত আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে সকলো নথি পত্ৰ সময়মতে সম্পূৰ্ণ কৰাটো অতি প্ৰয়োজন। প্ৰিয় দৰ্শক, এতিয়া জানো আহক যে আজি আমি যদি চাওঁ, আজি সামগ্ৰিকভাৱে আজি ক'বলৈ গ'লে আগষ্ট মাহটো কুম্ভ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে জ্ঞান আহৰণ, নতুন দক্ষতা বিকাশ আৰু ভৱিষ্যতৰ সফলতাৰ ভেটি সুদৃঢ় কৰাৰ এক উৎকৃষ্ট সময়। এই মাহত কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাই আপোনাক আশা কৰা লক্ষ্য ওচৰলৈ লৈ যাব পাৰে। এতিয়া জানো আহক যে প্ৰেম আৰু বৈবাহিক জীৱন যদি চাওঁ, প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আগষ্ট 2026 মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যথেষ্ট শুভ আৰু ইতিবাচক বুলি ক'ব পাৰি। এই মাহত সম্পৰ্কৰ মাজত আন্তৰিকতা, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। যদি আপুনি বহুদিন ধৰি নিজৰ মনৰ কথা কোনো বিশেষ ব্যক্তিক ক'ব বিচাৰিছে তেন্তে পৰিস্থিতি অনুকূল হ'ব পাৰে। অৱশ্যে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ সলনি ধৈৰ্য আৰু সন্মান বজাই ৰাখি আগবাঢ়িলে ভাল ফল লাভ কৰিব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত পাৰস্পৰিক আস্থা অধিক দৃঢ় হ'ব। ভুল বুজাবুজি বা পুৰণি মতভেদ থাকিলে এই মাহত সেয়া আঁতৰোৱা সুযোগ লাভ কৰিব। দুয়োজনে একেলগে সময় কটোৱা, খোলাখুলিভাৱে নিজৰ অনুভূতি প্ৰকাশ কৰা আৰু সিজনে সিজনক বুজিবলৈ চেষ্টা কৰাটো সম্পৰ্ক অধিক মধুৰ কৰি তুলিব। অবিবাহিত জাতক জাতিকাসকলৰ জীৱনত নতুন পৰিচয়, নতুন সম্পৰ্কৰ আৰম্ভণি হোৱাৰ সম্ভাৱনাও দেখা যায়। পৰিয়ালৰ জৰিয়তে বা বন্ধু বান্ধৱীৰ সহায়ত ভাল বিবাহ প্ৰস্তাৱ আহিব পাৰে, কিন্তু কেৱল আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল'ব। ব্যক্তিজনৰ স্বভাৱ, মূল্যবোধ আৰু পৰিয়ালৰ বিষয়েও ভালদৰে জানি লোৱাটো বাঞ্ছনীয়। যিসকল সম্পৰ্কৰ বহুদিন ধৰি কিছু অস্থিৰ হৈ আছে তেওঁলোকৰ বাবে এই মাহটো পুনৰ সম্পৰ্ক শক্তিশালী কৰাৰ এক ভাল সুযোগ। সিজনে সিজনৰ প্ৰতি সন্মান, বিশ্বাস আৰু সময় দিয়াটো এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। ৰাখী বন্ধনৰ পবিত্ৰ উৎসৱে ভাই ভনীৰ মাজত মৰম, সন্মান আৰু সম্প্ৰীতি অধিক সুদৃঢ় কৰি তুলিব। এই উপলক্ষে পৰিয়ালৰ সকলো সদস্য একেলগে সময় কটোৱাৰ সুযোগ লাভ কৰিব, যাৰ ফলত ঘৰুৱা পৰিৱেশ অধিক আনন্দময় আৰু সুখকৰ হ'ব। সামগ্ৰিকভাৱে আগষ্ট মাহত কুম্ভ ৰাশিৰ প্ৰেম আৰু বৈবাহিক জীৱনত ইতিবাচক শক্তিৰ প্ৰভাৱ অধিক দেখা যাব। বিশ্বাস, সততা, ধৈৰ্য আৰু মধুৰ ব্যৱহাৰ বজাই ৰাখিলে সম্পৰ্কত সুখ, শান্তি আৰু স্থায়ী বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়া জানো হওক স্বাস্থ্যৰ দিশটো। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। বিশেষকৈ ৰক্ত সঞ্চালন, স্নায়ুতন্ত্ৰ আৰু মানসিক চাপৰ ওপৰত গুৰুত্ব দিয়ক। দীঘলীয়া সময় ধৰি মোবাইল, কম্পিউটাৰ বা ডিজিটেল যন্ত্ৰ ব্যৱহাৰ কৰিলে চকু আৰু মূৰৰ সমস্যাও হ'ব পাৰে। মাজে মাজে বিশ্ৰাম লওক। প্ৰতিদিনে খোজ কঢ়া, যোগ অভ্যাস, প্ৰাণায়াম আৰু ধ্যান কৰিলে মানসিক শান্তি লাভ কৰিব। ধন আৰু আৰ্থিক দিশ যদি চাওঁ, ধন সম্পত্তি আৰু আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত আগষ্ট 2026 মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মিশ্ৰ ফলদায়ক হ'লেও সঠিক পৰিকল্পনা কৰিলে লাভৰ সম্ভাৱনা যথেষ্ট ভাল দেখা যায়। এই মাহত উপাৰ্জনৰ নতুন পথ মুকলি হ'ব পাৰে। বিশেষকৈ সৃষ্টিশীল কাম, তথ্য প্ৰযুক্তি, অনলাইন ব্যৱসায়, ডিজিটেল প্লেটফৰ্ম, ফ্ৰিলেন্সিং, পৰামৰ্শদাতা সেৱা অথবা স্বাধীন পেছাৰ সৈতে জড়িত জাতক জাতিকাসকলে আৰ্থিকভাৱে ভাল লাভ কৰাৰ সুযোগ পাব পাৰে। বহুদিন ধৰি বন্ধ হৈ থকা কোনো ধন ঘূৰি অহা বা নতুন আয়ৰ উৎস সৃষ্টি হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। চাকৰিয়ালসকলৰ ক্ষেত্ৰত দৰমহা বৃদ্ধি, বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত আয় লাভৰ সম্ভাৱনা থাকিব পাৰে। ব্যৱসায়ীসকলৰ বিক্ৰী বৃদ্ধি পাব পাৰে আৰু নতুন গ্ৰাহকৰ সৈতে সম্পৰ্ক গঢ়ি উঠিব পাৰে। যদি আপুনি নিজৰ দক্ষতা ব্যৱহাৰ কৰি নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে এই মাহত তাৰ বাবে অনুকূল পৰিৱেশ লাভ কৰিব পাৰে। অৱশ্যে আয় বৃদ্ধি পালেও ব্যয়ৰ পৰিমাণো কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ পৰিয়ালৰ প্ৰয়োজন, ঘৰ দুৱাৰৰ মেৰামতি, সম্পত্তি, স্বাস্থ্য অথবা আত্মীয় স্বজনৰ কোনো প্ৰয়োজনীয় কামত ধন ব্যয় হ'ব পাৰে। সেয়ে আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰখাটো অতি প্ৰয়োজনীয়। অপ্ৰয়োজনীয় খৰচ কমাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। এই মাহত ডাঙৰ অংকৰ বিনিয়োগ, জুৱা, লটাৰী, দ্ৰুত লাভৰ আশাত ধন লগোৱা অথবা অচিনাকি ব্যক্তিৰ পৰামৰ্শত কোনো ধৰণৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। যিকোনো বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱা আৰু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো বাঞ্ছনীয়। যদি আপুনি ঋণ লৈছে তেন্তে এই মাহত লাহে লাহে ঋণ পৰিশোধ কৰাৰ পৰিকল্পনা কৰক। নতুন ঋণ লোৱাৰ আগতে নিজৰ আৰ্থিক সামৰ্থ্য ভালদৰে বিবেচনা কৰক। ধন ধাৰ দিয়াৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰক, কাৰণ ধাৰ দিয়া ধন সময়মতে ঘূৰাই নোপোৱাৰ সম্ভাৱনা থাকিব পাৰে। ব্যৱসায়ীসকলে অংশীদাৰৰ সৈতে সকলো লেনদেন স্বচ্ছভাৱে সম্পন্ন কৰক আৰু লিখিত চুক্তিত অগ্ৰাধিকাৰ দিয়ক। অনলাইন লেনদেন কৰাৰ সময়ত চাইবাৰ জালিয়াতিৰ পৰাও সাৱধান থাকিব আৰু নিজৰ বেংকিং তথ্য কাকো প্ৰকাশ নকৰিব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট মাহত সঠিক আৰ্থিক পৰিকল্পনা, নিয়ন্ত্ৰিত ব্যয়, বুদ্ধিমত্তাপূৰ্ণ বিনিয়োগ আৰু নিয়মীয়া সঞ্চয় আপোনাৰ আৰ্থিক স্থিতি অধিক শক্তিশালী কৰি তুলিব।
ধৈৰ্য আৰু বিচক্ষণতাৰ ধনৰ ব্যৱস্থাপনা কৰিব পাৰিলে এই মাহে ভৱিষ্যতৰ বাবে এক ফূৰ্তিৰ আৰ্থিক ভেটি গঢ়ি তুলিবলৈ সহায় কৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক পাৰিবাৰিক জীৱন। আগষ্ট 2026 মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক জীৱনত সুখ শান্তি আৰু সম্প্ৰীতি বজাই থকাৰ সম্ভাৱনা যথেষ্ট ভাল। যদিও মাজে মাজে সৰু সুৰা মতভেদ বা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, ধৈৰ্য, মৰম আৰু বুজাবুজিৰে সেইবোৰ সহজেই সমাধান কৰিব পাৰিব। এই মাহত পৰিয়ালৰ প্ৰতিজন সদস্যৰ অনুভূতিক সন্মান জনোৱাটো অতি প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ চেষ্টা কৰক। ব্যস্ত জীৱনৰ মাজতো ঘৰখনৰ সদস্যসকলৰ লগত একেলগে বহি কথা পতা, আহাৰ গ্ৰহণ কৰা বা কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিলে পাৰস্পৰিক সম্পৰ্ক অধিক মজবুত হ'ব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে শুভ ফলদায়ক হ'ব আৰু বহু সমস্যাৰ সহজ সমাধান বিচাৰি পোৱাত সহায় কৰিব। যদি পৰিয়ালত বহুদিন ধৰি কোনো বিষয়ক লৈ মতানৈক্য চলি আছে, তেন্তে এই মাহত আলোচনা আৰু বুজাবুজিৰ সেই সমস্যাৰ সমাধানৰ সুযোগ আহিব পাৰে। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ কোমল আপোনাৰ ভাষাত কথা কওক আৰু খং বা অভিমানত কোনো সিদ্ধান্ত নল'ব। আপোনাৰ মধুৰ ব্যৱহাৰে পৰিয়ালৰ সকলো সদস্য আপোনাৰ ওচৰলৈ আকৰ্ষিত কৰিব। এই মাহত আত্মীয় স্বজন বা দূৰ সম্পৰ্কীয় মানুহৰ সৈতে সাক্ষাৎ বা কোনো শুভ অনুষ্ঠানত যোগদান কৰাৰ সুযোগ আহিব পাৰে। ৰাখী বন্ধন, শাওণ মাহৰ পূজা পাৰ্বণ বা আন ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে পৰিয়ালৰ মাজত একতা আৰু ভাতৃত্ববোধ অধিক শক্তিশালী হ'ব। যদি ঘৰ, মাটি বা সম্পত্তি সম্পৰ্কীয় কোনো বিষয় বহুদিন ধৰি অমীমাংসিত হৈ আছে, তেন্তে ধৈৰ্য সহকাৰে আৰু পৰিয়াল জ্যেষ্ঠসকলৰ পৰামৰ্শ অনুসৰি আগবাঢ়িলে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে কোনো ধৰণৰ পাৰিবাৰিক বিবাদ আদালতত বা তৰ্ক বিতৰ্কলৈ নিয়াৰ আগতে আলোচনাৰ জৰিয়তে সমাধান কৰাৰ চেষ্টা কৰক। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট মাহটো পাৰিবাৰিক সুখ শান্তি বজাই ৰখাৰ মূল চাবিকাঠি হ'ব। ধৈৰ্য, মৰম, সন্মান, খোলাখুলি আলোচনা আৰু পাৰস্পৰিক সহযোগিতা। পৰিয়ালৰ সৈতে সময় কটালে কেৱল মানসিক শান্তিয়েই নহয়, জীৱনৰ বহু সমস্যাৰ সমাধানো সহজ হৈ উঠিব পাৰে। প্ৰিয় দৰ্শক, আগষ্ট মাহ শাওণ মাহ হোৱাৰ বাবে ভগৱান শিৱৰ উপাসনাৰ বিশেষ মাহ। এই সময়ত নিৰামিষ আহাৰ গ্ৰহণ, সোমবাৰৰ উপবাস, মহাদেৱৰ পূজা আৰু শিৱলিংগত জল নিবেদন কৰিলে শুভ ফল লাভ কৰিব। প্ৰিয় দৰ্শক, কুম্ভ ৰাশিৰ বাবে বিশেষ আজি যদি আমি উপায় চাওঁ, প্ৰতিদিন অথবা শনিবাৰে ওম সং শনিচৰাই নমঃ এই বীজ মন্ত্ৰ আপুনি 108 বাৰ জপ কৰিব পাৰে। শনিবাৰে শনিদেৱক তেল অৰ্পণ কৰক। নীলা বা বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব পাৰে। নীলম বা গোমেদ ৰত্ন ধাৰণ কৰাৰ আগতে অভিজ্ঞ জ্যোতিষৰ পৰামৰ্শ লওক। দৰিদ্ৰ, বৃদ্ধ আৰু বিশেষভাৱে সক্ষম মানুহক সহায় কৰক। শনিদেৱৰ বিশেষ কৃপা লাভ কৰিব। শনিবাৰে শনি চলিচা পাঠ কৰক। আহঁত গছত আপুনি বন্তি জ্বলাওক। শুভ দিন যদি চাওঁ, সোমবাৰ আৰু শনিবাৰ। শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 8 আৰু 11। সামগ্ৰিকভাৱে আগষ্ট 2026 মাহটো কুম্ভ ৰাশিৰ বাবে ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তৰ মাহ। কেৰিয়াৰ আৰু উপাৰ্জনত উন্নতিৰ সুযোগ আহিব। প্ৰেম, পৰিয়াল আৰু সামাজিক জীৱনতো ইতিবাচক পৰিৱৰ্তন দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু আৰ্থিক বিষয়ত বিচক্ষণতা অৱলম্বন কৰাটো অতি প্ৰয়োজন। শাওণ মাহত ভগৱান শিৱ আৰু শনিদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ নিয়মীয়াকৈ পূজা পাঠ কৰক। ঈশ্বৰৰ কৃপা, নিজৰ পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱ আপোনাৰ জীৱনত অধিক সুখী আৰু সফল কৰি তুলিব। প্ৰিয় দৰ্শক, এই আছিলে আজিৰ যিহেতু আপোনাৰ এই মাহৰ আগষ্ট মাহৰ আপোনাৰ কুম্ভ ৰাশিৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিব আৰু যিমান পাৰে পৰিয়ালবৰ্গৰ লগত, আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত হৰ হৰ মহাদেৱ কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰি বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।